অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ বিশেষ সাধাৰণ সভা শনিবাৰে গোলাঘাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে। এই সভাখন দেৰগাঁও সাহিত্য সভা ভৱনত উপস্থিত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল চৰকাৰৰ বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া সংগঠনটোৰ অনুসূচিত জাতিৰ লগতে জনগোষ্ঠীয় লোকক প্ৰতাৰণাৰ এই অভিযোগ উত্থাপন কৰিছিল। লগতে অখিল গগৈকো সমালোচনা সংগঠনটোৰ বিষয়ববীয়াসকলৰ এয়া অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ বিশেষ সাধাৰণ সভা শনিবাৰে গোলাঘাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে। এই বিশেষ সভা দেৰগাঁও সাহিত্য সভা ভৱনত উপস্থিত হৈছিল কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল। লগতে চৰকাৰৰ বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল সংগঠনটোৱে। অনুসূচিত জাতিৰ লগতে জনগোষ্ঠীয় লোকক প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰিছিল সংগঠনটোৱে আৰু ইয়াৰ লগতেই অখিল গগৈকো সমালোচনা কৰিলে সংগঠনটোৰ বিষয়ববীয়াসকলে। এই সংবাদমেলৰ কিছুক্ষণ অংশ এই মুহূৰ্তত আগবঢ়াইছে। এটা সুদীৰ্ঘ আন্দোলনৰ পিছত আমি সকলোৱে মিলি অখিল গগৈৰ নেতৃত্বৰ ৰাইজ দল গঠন কৰিছিলোঁ আৰু এক দুৰ্ভাগ্যজনক পৰিস্থিতিত নীতি আদৰ্শগত পাৰ্থক্যৰ বাবে আমি ৰাইজৰ দলৰ পৰা সকলো আঁতৰি আহিলোঁ। এতিয়া এইটো ৰাইজৰ দল নহয়, এতিয়া অখিল গগৈ এইটো ব্যক্তিগত কোম্পানী। মেহবুব আলম নামৰ এজন মিয়াক বিধায়ক বনাবৰ বাবে আমি আন্দোলন কৰা নাছিলোঁ, ৰাইজৰ দল গঠন কৰা নাছিলোঁ। অসমৰ থলুৱা মানুহক সুৰক্ষিত অৱস্থালৈ নিবৰ বাবে ৰাইজৰ দল গঠন কৰিছিলোঁ, আঞ্চলিক ব্যৱহাৰ কৰিছিলোঁ। আৰু এতিয়া অখিল গগৈৰ যিটো স্থিতি, দ্বিতীয়বাৰ MLA বা বিধায়ক হোৱাৰ যিটো তেখেতৰ পৰিকল্পনা আছিলে, এইটোৱে হ'ল যে তেখেত বিজেপি আৰু মুখ্যমন্ত্ৰী প্ৰধান এজেণ্ট। সকলোৱে জানে, মই কিয় ক'ব লাগে। অখিল গগৈ ডাঙৰীয়া হৈছে সাম্প্ৰতিক সময়ত বিজেপি আৰু মুখ্যমন্ত্ৰীৰ প্ৰধান এজেণ্ট। আপোনালোকে দেখিছে নহয়, দেখিছেতো আপোনালোকে। দুটা দিনৰ আগতে তেওঁ কৈছে যে নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছৰ বিৰুদ্ধে তেওঁলোকে টিকেট দিব। কংগ্ৰেছে সহযোগিতা নকৰে। নিজৰ বিধানসভা নিৰ্বাচনৰ সময়ত শিৱসাগৰত কংগ্ৰেছৰ পৰা সমৰ্থন লোৱা এই অখিল গগৈয়ে এতিয়া নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰাৰ্থী দিব বুলি কৈছে, কংগ্ৰেছক সমৰ্থন জনাই বুলি কৈছে। তাৰ মানে কি? তাৰ মানে নগাঁও লোকসভা সমষ্টিত বিজেপিক জয়লাভ কৰাৰ স্বাৰ্থত অখিল গগৈয়ে এজেণ্টৰ দৰে, বিজেপিৰ দৰে এজেণ্টৰ দৰে, হিমন্তৰ এজেণ্টৰ দৰে কাম কৰি আছে। এটা সুদীৰ্ঘ আন্দোলনৰ পিছত আমি সকলোৱে মিলি